কৃষ্ণৰ নাম, কৃষ্ণৰ চৰণ, কৃষ্ণৰ ভক্তি তাতকৈ শ্ৰেষ্ঠ বস্তু কি আছে? এই বিচাৰ যিদিনাখন আমাৰ মনত সোমাই যাব, সেইদিনাখনে আমি বুজিব পাৰিম আমি কৃষ্ণৰ লগত এক হ'ব পাৰিছোঁ। সেইটো কাৰণে ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। কৃষ্ণক জন্ম দিলে, হাত আৰু ভৰিত শিকলি লগাই কংসই কাৰাগাৰত বন্দী কৰি ৰাখিলে বসুদেৱক, দৈৱকীক। এই বন্ধনৰ পৰা মুক্ত কৰিছে কৃষ্ণই। আৰু সেইদিনাখন বসুদেৱৰ মনত হৰষিত আনন্দ আৰু উল্লাস, বোলে কি মোৰ গৃহলৈ আজি অতিথি আহিছে। কোন? হাতত দিব্য বীণা লৈ কেৱল হৰিৰ গুণ কীৰ্তন কৰি কৰি ইষদ ইষদ হাঁহি হাঁহি কেৱল কৃষ্ণ দৰ্শনৰ আনন্দহে যাক লাগে, এইজন দেৱঋষি নাৰদ আজি মোৰ গৃহলৈ আহিলে। এইটো কাৰণে আমাৰ গৃহলৈ যদি সাধু সন্তৰ আগমন নহয়, আমাৰ গৃহ শুদ্ধি নহয়। আমাৰ গৃহৰ অপায় অমংগল দূৰ কৰিবলৈ আমি মঠ মন্দিৰ যিমানতে শৰাই কলিতা লগাই নুফুৰো কিয়, আমাৰ গৃহত যদি ভকতৰ পবিত্ৰ চৰণৰ যদি কেনেবাকে ধূলি পৰা নাই, তেতিয়াহ'লে গৃহৰ অমংগল কেতিয়াও দূৰ হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰই কৈছে, অসমীয়া সংস্কৃতিয়ে কৈছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে, মাধৱদেৱে কৈছে, এইসকলে এটাই কৈছে যে সমস্ত প্ৰাণীকে দেখি বেক আত্মসং। এই জগতত যদি আমি মানুহক আমি ঈশ্বৰসমূহ জ্ঞান কৰিবলৈ শিকা নাই, তেতিয়াহ'লে আমাতকৈ ৰাক্ষস বেলেগ কোনোবা আছেনে? কাষৰ মানুহঘৰৰ উন্নতি হ'লে আমি যদি ঈৰ্ষাত জ্বলি পৰি মৰো, তেতিয়াহ'লে আমাতকৈ বেছি আসুৰী বৃত্তিৰ কোনোবা আছেনে? এবাৰ আমি প্ৰশ্ন কৰি চাইছোনে বাৰু? আমাৰ নিজৰ মাজত থকা যিখিনি বিকাৰ আছে, এই বিকাৰখিনি মনন কৰি চিন্তন কৰি আমি উপলব্ধি কৰি এই বিকাৰবিলাকক আমাৰ পৰা প্ৰথম আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। পাণ্ডৱৰ ৰাণী পৰীক্ষিতে গংগাৰ পাৰত যেতিয়া ভাগৱত শুনিবলৈ গৈছে, পৰীক্ষিতে সমস্তখিনি ত্যাগ কৰি গৈছে, কেৱল দুটা বস্তু লৈ গৈছে লগত, বোলে কি ক্ষীৰত ঋষিৰ অভিশাপ আৰু লগত মোৰ মৃত্যু। এই দুটা। পৰীক্ষিতে গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ যাওঁতে মাত্ৰ দুটা বস্তু লৈ গৈছে, এটা ঋষিৰ অভিসম্পাত আৰু অন্যটো হ'ল মৃত্যু। গতিকে আমিও যদি ভাবি চাওঁ, আমিও মৃত্যুলৈ মাত্ৰ দুটা বস্তু লৈ যাব পাৰিম। এটা, আমাৰ আগৰ জন্মবিলাকৰ সঞ্চিত পুণ্য নহ'লে পাপ, আৰু অন্যটো আমাৰ অন্তিম দিনটো। এই দুটাৰ বাহিৰে বেলেগ বস্তু আমি মৃত্যুৰ স্থানলৈ কেতিয়াও নিব নোৱাৰোঁ। ৰজা হওক, প্ৰজা হওক, সাধাৰণ হওক, অসাধাৰণ হওক, চাৰিজনে কান্ধত তুলি ল'ব, পাঁচজনে লোৱাৰ কোনো নিয়ম নাই। গতিকে আমি এতিয়া ভাবিবৰ সময় হৈছে, চিন্তা কৰিব আৰু উপলব্ধি কৰিবৰ সময় আহিছে। বাস্তৱ ঈশ্বৰ তত্ত্বটোক ল'মনে কেৱল নমো নমো পাৰিজাত কৰি থাকিম? কেলে কথা এষাৰ নাই জানো, নমো নমো পাৰিজাত কুকুৰে চুলে বাঢ়ি গাত, উধান তিনিটাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকে কোনোমতে বাচিলে। এইবোৰ কথা আমাৰ সমাজত প্ৰচলন নাছিলে জানো? আগৰ এবাৰ শুনি লওক, নমো নমো পাৰিজাত কুকুৰে চুলে বাঢ়ি গাত, উধান তিনিটাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকে কোনোমতে বাচিলে। হয়নে বাৰু? সেই ঈশ্বৰ বিশ্বাসে আমাক কলৈ নিব? আমাৰ হৃদয়ত কৃষ্ণ আছে, অষ্টদল পদ্ম। আমাৰ স্মৃতিত কৃষ্ণ আছে, কি হয়? স্মৃতি শক্তি হয়। আমাৰ পদত বিষ্ণু আছে, কি হয়? আমাৰ গোটেই দেহটোক ধাৰণ কৰিব পৰা শক্তি হয়। আমি কৃষ্ণক প্ৰথম ভিতৰত বিচাৰিব লাগিব। যদি আমাৰ লগত গোটেই জগতক শুদ্ধ কৰিব পৰা, পবিত্ৰ কৰিব পৰা, আনন্দৰ ভাগ দিব পৰা যদি ভগৱান কৃষ্ণ আমাৰ লগত আত্মাৰ ৰূপত যদি বিৰাজমান হৈ আছে, আমি যদি কাৰোবাক হিংসা কৰিছোঁ, আমাৰ
উন্নতি হ'ব আমি যদি কাৰোবাৰ অন্যায় কৰিছোঁ অকল্যাণ কৰিছোঁ সেয়া আমালৈ সঞ্চয় কৰিছোঁ বেলেগলৈ কৰা নাই 11 ঐক্যহীনী সেনা ভীষ্ম দ্ৰোণ কৃপাচাৰ্য এই সমস্তখিনিক সহায় লোৱাৰ পাছতো দুৰ্যোধন কিন্তু যুদ্ধত পৰাজয় হ'ল কিয় ধৰ্মৰহে সদায় জয় আপোনাৰ হ'লে ক'ব পাৰে যে অন্যায় কৰিছে অনীতি কৰিছে ঠগ কৰিছে প্ৰবঞ্চনা কৰিছে তাৰ দেখোন উন্নতি দিনে দিনেহে হৈছে দেখাটো উন্নতি নহয় নেদেখাখিনি ঈশ্বৰে কৰি আছে যিখিনি আপুনি মই দেখা নাই যিখিনি আপুনি মই অনুভৱ কৰিব পৰা নাই যিহেতু জগতৰ হৰি ভগৱান দৈৱকী নন্দন কৃষ্ণ নিজেই শ্ৰুতি আৰু স্মৃতি আমি যি কওঁ তেওঁ শুনি থাকে আমি যি কৈছোঁ কৰিছোঁ তেওঁ মনতো ৰাখি থাকে এইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ 11 স্কন্ধত আমাক ভাগৱতৰ মহাভাগ্য ৰূপত আমাক ক'ব বিচাৰিছে তোমাৰ গৃহলৈ তুমি এজন অতিথি অহাটো কামনা কৰা যিজন শুদ্ধ পবিত্ৰ আৰু সন্ত যিজনে তোমাক ভগৱান কৃষ্ণ কথাৰ ভাগ দিব পৰমাত্মা সুখৰ আনন্দ যিজনৰ লগত আছে সেইজন ভকতে যদি তোমাৰ গৃহত আহি পদাৰ্পণ কৰে তোমাৰ গৃহৰ সুখ অশান্তি অপায় অমংগল সকলো দূৰ হ'ব কৃষ্ণই পুৰাণে ভাৰতে ৰামায়ণে হয়নে ইমান শাস্ত্ৰত প্ৰত্যক্ষভাৱে কিন্তু কাকো সহায় কৰি দেখুওৱা নাই কৃষ্ণই প্ৰত্যক্ষে সহায় কৰিছিলে মাত্ৰ পৰীক্ষিত কি কৰি অচেতন হলত তেওঁ নিজেই গৰ্ভত সোমাই আত্মদৃষ্টিৰে তেওঁক দৰ্শন দি চৈতন্য কৰিছিলে নহ'লে যুদ্ধৰ জয়ো কৃষ্ণই প্ৰত্যক্ষভাৱে দিয়া নাই কাক পাণ্ডৱ সাৰথিহে হৈ দিছে অস্ত্ৰ নধৰোঁ পৰামৰ্শহে দিছে বাক্যৰে সৈতে মই শক্তি সামৰ্থ্য হৈ নেদেখুৱাওঁ গতিকে কৃষ্ণৰ আশীৰ্বাদটো পৰোক্ষ বস্তু কেনেকৈ ল'ব লাগিব গুৰুজন ভকতজন বয়োজ্যেষ্ঠজন এইজনক ভগৱান জ্ঞান কৰিব লাগিব যদি আমি মানুহক ঈশ্বৰ জ্ঞান কৰিবলৈ শিকা নাই ভগৱানক আমি কেনেকৈ ভগৱান বুলি জ্ঞান কৰিম যদি নৰক নৰ হৰি বুলি ভাবিবলৈ অভ্যাস কৰিব পৰা নাই নেদেখা ঈশ্বৰজনক জানো আমি দেখা পাম দেখাজনকে আমি দেখা নাই অন্ধ ধৃতৰাষ্ট্ৰ হৈ আছোঁ যিসকলক দেখি আছোঁ সেইসকলকে চিনি পোৱা নাই আমি অহংকাৰত দুৰ্যোধন আৰু দুঃশাসন হৈ আছোঁ হয়নে গতিকে ঈশ্বৰৰ ভাগ পাবলৈ হ'লে আমি কৌৰৱ পাণ্ডৱ দুই পক্ষৰ উমৈহতীয়া এটা সম্বন্ধত থাকিব লাগিব এই সম্বন্ধটো হ'ল খুৰা কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক কোন বিদুৰ মহামতি কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক এই বিদুৰ খুৰাক চিনি পাব লাগিব এই খুৰাজনেই হ'ল আমাৰ জীৱটো আমাৰ লগত থকা এই জীৱটো হ'ল বিদুৰ খুৰা অহংকাৰৰ ফালেও থাকে পাণ্ডৱৰ ফালেও থাকে দুইফালে থাকে এইটো কাৰণে বিদুৰে গোটেই জীৱনটো বুজাইছে ধৃতৰাষ্ট্ৰক হেৰা ৰজা এই পুত্ৰকেইটাক তুমি নিয়ন্ত্ৰণ কৰা এইকেইটাই নহ'লে তোমাক বৰ কষ্ট দিব আৰু চাই থাকে কালে পাণ্ডৱ আহিছে নেকি ধৰ্মপুত্ৰ আহিছে নেকি অৰ্জুন আহিছে নেকি নকুল সহদেৱ আহিছে নেকি জুমি সদায় চাই থাকে বিদুৰে পাণ্ডৱ আহিছে নেকি আৰু সদায় বুজাই থাকে কাক অন্ধ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী এই পুত্ৰকেইটাক তুমি অলপ হ'লেও বুজোৱা শিকোৱা অধৰ্ম অন্যায় ত্যাগ কৰিবলৈ কোৱা ধৃতৰাষ্ট্ৰই নেদেখিলে গান্ধাৰীয়ে নুবুজিলে আৰু শেষত বিদুৰকে নিৰ্বাসন দি দিলে দুৰ্যোধন আৰু দুঃশাসনে হয়নে নহয় বিদুৰ খুৰা আমাৰ জীৱটো
এই জীৱটোক নিকট পোৱাবগৈ লাগিব, উদ্ধৱ মহন্তৰ মুখামুখি কৰাব লাগিব। ভাগৱতত সেই কথাটো আছে দ্বিতীয় স্কন্ধত, হয়নে? যে উদ্ধৱ আৰু বিদুৰৰ মিলন। উদ্ধৱক যেতিয়া পালে বিদুৰে তেতিয়াহে হাঁহিছে। উদ্ধৱক সাৱলি ধৰি বিদুৰে কি বুলি কৈছিলে? জিলু জিলু জিলু, মই ইমান দিনে মৰি আছিলো ক'ত? হস্তিনাপুৰত। ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ পুত্ৰসকলক মই বুজাব নোৱাৰিম। ইমান দিনে মই মৰি আছিলো, পাণ্ডৱ মোৰ ওচৰলৈ যোৱাটো মই বিচাৰো, কোনোদিন তেওঁলোক মোৰ ওচৰলৈ নগ'লে। মাত্ৰ এদিনৰ কাৰণে ভগৱান কৃষ্ণ গ'ল, হয়নে বাৰু? উদ্ধৱক সাৱলি ধৰি কৈছে, মই এতিয়া কৃষ্ণক পোৱাৰ আশা নাছিলে, মোৰ আশা আছিলে কৃষ্ণৰ বান্ধৱ। যদি মই উদ্ধৱক পাওঁ তেতিয়াহ'লে মই কৃষ্ণক পোৱাৰ সমান আনন্দ পাম। গতিকে কৃষ্ণক পোৱাটো আমাৰ বাঞ্ছা হ'ব নালাগে। কৃষ্ণৰ নাম, কৃষ্ণৰ গুণ, কৃষ্ণৰ যশ, কৃষ্ণৰ চৰণ সেৱা কৰা একান্ত ভকত, যিসকলে অন্য দেৱ দেৱতাক পূজা নকৰে, কেৱল কৃষ্ণক বজে, এই ভকতৰ যদি কেনেবাকৈ আমি সংগ পাব পাৰিছো, তেতিয়াহ'লে কি হৰি নামৰ সে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, অবহে ব্ৰহ্মাণ্ডক ভেদি। তেওঁ পাৰ ভাঙি দিছিলে কিহৰ কাৰণে? এটা লক্ষ্য, বোলে কি? গোবিন্দৰ চৰণত প্ৰেম, গোবিন্দৰ প্ৰেম হে অমৃতৰ নদী, বহে বৈকুণ্ঠ ৰপৰা। এই চাৰি পুৰুষাৰ্থ এই তাহাৰ নিজৰা। চাৰি পুৰুষাৰ্থক কি বুলি কৈছে মাধৱ মহাপুৰুষে? নদী বুলি কোৱা নাই, জান-জুৰি বুলি কৈছে, নিজৰা বুলি কৈছে। গতিকে আমি নিজৰাত থাকিলে নহ'ব, আমি মূল ধাৰালৈ যাব লাগিব। মূল ধাৰা কি? হৰি নামে মূল ধাৰা। এই জান-জুৰি আৰু নিজৰাবিলাক গৈ ক'ত পৰেগৈ? নদীত পৰেগৈ। গতিকে আমি কৃষ্ণৰ যদি চৰণ পাওঁ, তেওঁৰ যদি নাম পাওঁ, গুৰুৰ যদি সেৱা পাওঁ, সাধুৰ যদি সংগ পাওঁ, আমি নিজেই হ'ব পাৰিম কি? দেৱনদী গংগা। আমি প্ৰত্যেকেই নিজে হ'ব পাৰিম দেৱনদী গংগা। ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি নদীবিলাকৰ ভিতৰত তুমি জানিবা কি? ময়েই হলো দেৱনদী গংগা। কৃষ্ণৰ আকাৰ নাই, তত্ত্ব। যেতিয়া আমি গুৰুৰ চৰণ পাম, ভকতৰ সংগ পাম, ভগৱন্তৰ নাম পাম, তেতিয়া আমাৰ মুখ্য প্ৰাপ্তিৰ আকাংক্ষা নাথাকে। ঋষিসকলে মুখ্য প্ৰাপ্তিৰ আশাটো ইমান বেছি দিন ৰাখিছিলে, 1000 বছৰ যজ্ঞ কৰিছিলে। পালে জানো? নেপালে, হয়নে বাৰু? মুখ্যটো ভকতৰ, কৃষ্ণৰ ভকতৰ, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা একান্ত সেৱকৰ মুখ্য লক্ষ্য নহয়। মুখ্য হ'ল জান আৰু জুৰি, ভগৱন্তৰ নাম, ভগৱন্তৰ চৰণ, কৃষ্ণক ভকতি। বোলে কি? দেৱনদী গংগা। এই দেৱনদী গংগা যদি তুমি নিজে হৈ ল'ব পাৰা, তোমাৰ লক্ষ্যৰ বস্তু হ'ল কি? প্ৰশান্ত সমুদ্ৰ সাগৰ, যিখন সাগৰৰ কোনো পাৰ নাই, যিখন সাগৰৰ কোনো সীমা নাই, যিখন সাগৰ অনন্ত তৰু বিচৰ। এই দেৱনদী গংগা গৈ ক'ত পৰিছেগে? এই সমুদ্ৰত পৰিছেগে। মানে আমি য'ৰ পৰা আহিছিলো আকৌ তাত পাবগে লাগিব। দেৱনদী গংগা হৈ আমি ববলৈ অভ্যাস
অনন্তমুখী ঈশ্বৰৰ চৰণ। সেইটো কাৰণে কি বুলি কৈছে, দেৱঋষি নাৰদক বসুদেৱে কৈছে মোৰ আজি পৰম ভাগ্য, মই গৃহধামত আছিলোঁ, আপোনাৰ আগমনে মোক এতিয়া হৰিৰ চৰণ সেৱা সুখৰ যিটো আনন্দ, এই আনন্দ মোক এতিয়া দান কৰিলে। গতিকে বসুদেৱৰ সেইটো কিমান নম্বৰ জন্ম আছিলে? 3 নম্বৰ জন্ম। কৃষ্ণৰ পিতৃয়েও কমেও 3বাৰ জন্ম ল'ব লগা হয়, হয়নে? বৈকুণ্ঠৰ পাৰিষদেও ভূমিলৈ আহিলে 3বাৰ জন্ম ল'ব লগা হয়। আমাক কি শিকাইছে? আমি কিমান লাখ লাখ বাৰ জন্ম ল'লো আমি চিন্তা কৰি চাইছোনে? হয়নে বাৰু? ভগৱন্তৰ কৃপাত, ঈশ্বৰৰ কৃপাত এইবাৰ আমি নৰতমু পালোঁ, যিটো আটাইতকৈ শ্ৰেষ্ঠ বস্তু। ভাৰত ভূমি পালোঁ, জগত গুৰু শংকৰদেৱৰ দৰে নিৰ্গুণস্থিত আমি গুৰুৰ চৰণ পালোঁ, আৰু পালোঁ ভাগৱত শাস্ত্ৰ। ইয়াৰ পাছত আমাৰ কিবা প্ৰাপ্তিৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগে নেকি? যদি লাগে, আপোনালোকৰ দৰে ভকত বৈষ্ণৱৰ সংগ আৰু ভগৱন্তৰ নাম। এই লক্ষ্যত যদি আমি সাৰোগত কৰি আমি জীৱনক যদি আগুৱাই নিব পাৰোঁ, সেই জীৱনেই হ'ল কি আটাইতকৈ সুখী, আটাইতকৈ সুন্দৰ আৰু আটাইতকৈ আনন্দময় জীৱন। এইটো কাৰণে কৃষ্ণ শব্দ অৰ্থই হ'ল পৰম আনন্দ। গতিকে শিকি পালোঁ পাঠক তৰ্জনা। একাদশ স্কন্ধ আমি বুজা নাই, জনা নাই। একাদশ স্কন্ধ নিৰ্গুণস্থিত হৰিৰ নিৰ্গুণ নিৰাকাৰী স্বতত্ব। কেৱল জানিছিলে কোনে? নৱজন সিদ্ধই। এই নৱজন সিদ্ধই বসুদেৱক কৈছে এই ঈশ্বৰ তত্ত্বৰ কথা। আজি কওক। ভাগৱত প্ৰেমী সমূহ ৰাইজৰ শ্ৰীকৃষ্ণৰ সংশয় হ'ল মনত। সেই সংশয়টো জানিবৰ কাৰণে মই পাঠক মোৰ দায়িত্বটো অকণমান জানি সংশয়টো চেক কৰিবৰ কাৰণে বিচাৰি তেখেতৰ অনুমতি হয়। মানে কথা এটা বুজি নাপালোঁ, কৰ্মযোগ বুলি এটা শব্দ আছে, নৱসিদ্ধ আৰু ভাগৱতৰ প্ৰথম স্কন্ধ কৰ্মবন্ধ বুলি এটা শব্দ আছে। এই কৰ্মবন্ধ আৰু কৰ্মজোৰ অকণমান যদি আমি বুজি পোৱা ঠিকে আছে। আইগৰাকীয়ে এটা বৰ সুন্দৰ প্ৰশ্ন কৰিছে, হয়নে বাৰু? কৃষ্ণৰ ওচৰলৈ নিয়াত আমাক দুটা বস্তুৱে যিদৰে বাধা দিছিলে ভীমক বেহুৰ ভিতৰত সোমোৱাত বাধা দিছিলে কোনে? কৌৰৱৰ জোঁৱায়েক জয়দ্ৰথে। গোটেই দিনটো জয়দ্ৰথৰ লগত যুঁজি থাকিলে, পাৰিলে জানো বলে? নোৱাৰিলে। অভিমন্যুক খুচি খুচি মাৰি দিলে সপ্তৰথীয়ে, হয়নে বাৰু? এই দুৱাৰ মুখত কৃষ্ণৰ চৰণ পাবৰ কাৰণে আমাৰ যিটো বাধা, এটা হ'ল কৰ্মবন্ধ আৰু ইটো হ'ল কৰ্মৰ জড়তা। এই দুটা বস্তু যদি আমাৰ সম্পত্তি হৈ আমাৰ লগত থাকে, তেতিয়াহ'লে আমি কৃষ্ণৰ চৰণ কেতিয়াও পাব নোৱাৰোঁ। এই কৰ্ম বন্ধন আৰু কৰ্মৰ জড়তা এৰাবলৈ ভাগৱতত উদ্ধৱ মহন্তক জগতৰ হৰি কৃষ্ণই এটা কুপৰামৰ্শ দিছে। এই বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত, এই মোহৰ গুণ নাম কৰিবা শ্ৰৱণ, কীৰ্তন। কি বুলি ক'লে? এই কৰ্মবন্ধন মানে কি? অকণমান কথাটো বুজিব লাগিব। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম, এইকেইটা প্ৰশ্ন একাদশত উদ্ধৱে সুধিছে কাক? কৃষ্ণ। এটা হ'ল কৰ্ম, এটা হ'ল বিকৰ্ম, আৰু এটা হ'ল কি? এটা হ'ল অকৰ্ম। এইবিলাকৰ সংজ্ঞা দিছে।
আৰু তাৰ লগতে তত্ত্ব এটা জড়িত হৈ আছে কি কৰ্মবন্ধ এই কৰ্মবন্ধ মানে কি আমি জন্ম যে ল'লোঁ আকৌ জন্ম ল'ব লাগিব কিহৰ কাৰণে আমি এইবাৰ জন্ম পালোঁ আগৰ জন্মৰ অকণমান সঞ্চিত পুণ্য আছিলে সেই পুণ্যকণ এই জন্মটোত আমি কৰ্মবন্ধত পৰি তেতিয়া ক্ষয় কৰি দিম তেতিয়া আমি আকৌ দুখ ভোগ কৰিবলৈ ইয়ালৈ আহিব লাগিব সেইটো কাৰণে গীতাৰ দ্বিতীয় যুগ সাংখ্য যুগত ভগৱান কৃষ্ণই অৰ্জুনে যুদ্ধ নকৰোঁ বুলি যদিও কান্দি কান্দি তেওঁ বিষাদগ্ৰস্ত হৈ বহি দিলে যেতিয়াই সাংখ্য যুগৰ কথা কৈ দিলে অৰ্জুনে হাঁহি দিলে বোলে কি মই জনাই নাছিলোঁ বোলে কি তুমি যে মোৰ হৃদয়ত আছা মই বুজাই নাছিলোঁ বোলে কি এই সমস্তজন যে তুমিয়েই মই চিনিয়েই পোৱা নাছিলোঁ তোমাক কোনেও স্পৰ্শ কৰিব নোৱাৰে মই এইটো বুজাই নাই হয়নে বাৰু তেতিয়া কৈছে যে তুমি যে আত্মা তুমি যে কোনো কৰ্মবন্ধনৰ বান্ধ নোপোৱা তোমাক যে একোৱে বান্ধিব নোৱাৰে ভক্তিৰ বাহিৰে গতিকে মই তোমাক সদায় পাবলৈ কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ মই কি কৰিব লাগিব তেতিয়া কৃষ্ণই কৈছে আপোনালোককো জনাইছে मन मना भवमान भोक्ता मदिउजी मामो नमस्कुरो मामो एव वैश्यसियुक्ता बानम आत्मनाम मत्परायणा আমাৰ আটাইতকৈ বেয়া বস্তুটো কি বাৰু নিজৰ লগত থকা বেয়া বস্তুটো চাব লাগিব আমাৰ লগত থকা আটাইতকৈ বেয়া বস্তুটো আমাৰ মনটো ইয়াৰ সমান শয়তান একোৱেই নাই যদি আপুনি কাম কৰি আছে যদি ব্যস্ত হৈ আছে সি তেতিয়া তাক লাগি থাকিব আপোনাৰ কাম নাইকিয়া হ'ল ভাবিবলৈ একো কথা নাইকিয়া হ'ল লগে লগে লগৰ বান্ধৱীগৰাকীক ফোন কৰি ক'ব ঐ আমুকৰ কথা তই গম পাইছনে বাৰু বোলে কি হ'ল কি বোলে জীয়েক কেইবাদিনো হ'ল ঘৰলৈ অহাই নাই নহয় হয়নে নহয় মনটো ক'লৈ গ'ল কোনে বেয়া কৰিছে সেই বেয়া খবৰটো তাক দিব লাগিব তাৰ যাতে আত্মসন্মানৰ হনন যাতে বেছিকৈ হয় গতিকে অৰ্জুনক ৰাস্তাটো দেখুৱাই দিছে ভগৱান কৃষ্ণই মই তোমাৰ লগত আছো অন্তৰিন্দ্ৰিয় মন হৈ মই তোমাক মায়াৰ ফালে নিব বিচাৰিম বোলে কিয় এই দেহটো মই মায়াৰ শক্তিয়ে নিৰ্মাণ কৰিছোঁ তোমাক ময়েই বিশ্বকৰ্মা প্ৰতিটো দেহক মই নিৰ্মাণ কৰোঁ পঞ্চভূতে এইটো কাৰণে মই মায়াৰে নিৰ্মাণ কৰা এই দেহটো মই তোমাক চলাই ৰাখিবৰ কাৰণে মই তোমাক সদায় মায়াৰ ভ্ৰমৰ বাট দেখুৱাম বোলে কিয় জীৱবিলাক তেতিয়াহে আহি থাকিব এই জগতলৈ জীৱ জগতলৈ অনাটোৱে মোৰ আনন্দ মই ইহঁতক যিমান মিছাক মই যিমান ৰমণ কৰাই ৰাখিব পাৰোঁ এইটো মোৰ মায়াৰ শক্তি কিন্তু মোৰ মায়ায়ো ভয় কৰে বোলে কালে বোলে মোলে কৃষ্ণলে জগতৰ হৰিলে মায়াই ভয় কৰে আৰু লাজ কৰে সেইটো কাৰণে কি অৰ্জুনক কি বুলি কৈছে মন মনা ভৱমাদ ভোক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্যসিউক্তা বানম আত্মনাম মৎপৰায়ণা বৰ ধুনীয়াকৈ অনুবাদ কৰিছে আমাৰ মাধৱ মহাপুৰুষে এই শ্লোকজনা ঘোষাক এই মুত মাত্ৰ সদা দিয়া মোৰ ভক্ত হোৱা সৰ্বক্ষম মোকে পূজা মাত্ৰ মোকে
পঢ়িলো তত্ত্ববাণী এ পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখীয়া অৰ্জুনক কৃষ্ণ কি বুলি মাতে সখা বুলি মাতে উদ্ধৱক কৃষ্ণ কি বুলি মাতে প্ৰাণৰ বান্ধৱ বুলি মাতে আৰু ধৰ্মৰাজ যুধিষ্ঠিৰক কৃষ্ণই কি বুলি মাতে দাদা বুলি মাতে কৃষ্ণ অৱতাৰ লওঁতেও তত্ত্ব অৰ্থতহে সম্বন্ধ ৰাখিছে বোলে কি ঐ মোৰ বংশৰ মামাজন হ'ব কংস বোলে কি ঐ মোৰ পিতৃ মাতৃক হাতত ভৰিত শিকলি লগাই ঐ গঁৰালত ভৰাই থ'ব সেইজন মামা আমাৰ বৰ ধুনীয়া যুক্তি এটা দিয়ে নহয় মোমায়েকক বতাহটোতে উপহাৰো দি থৈ দিয়ে বোলে কিয় ভাগিনে মোমায়েকক সেৱা নকৰে কিয় নকৰে ভাগিন ডাঙৰ সম্বন্ধত মামা গৰু কোনো কি অৰ্থ এইটো মামা সম্বন্ধত সৰু ভাগিন ডাঙৰ হয়নে বাৰু ভাগিন কৃষ্ণ মামা কংস হয়নে বাৰু মামা হ'ল শৈল্য কৌৰৱৰ পক্ষত ভাগিন হ'ল পঞ্চপাণ্ডৱ মামা হ'ল শকুনি ভাগিন হ'ল দুৰ্যোধন দুঃশাসন গোটেই কেইজন মামাই ক'ৰবাত কিবা এটা ভাল দেখিলেনে বাৰু নাই ভাগিনহঁতৰ যদি কিবা অকণ ভাল আছে মামাৰ ভাল নাই সেইটো কাৰণে মামাৰ কথা ক'বলৈ ভয়ো লাগে হয় সেইটোকে সোধালে বাদ পাইছোঁ আমিওতো আমাৰ ভগ্নীক বিয়া দিলে আমিওতো মামা হ'ম নহয়নে বাৰু আচলতে ভগ্নীক বিয়া দিলে আমি কংসই হৈ যাওঁ কিয় কংস হৈ যাওঁ তই একো চিন্তা নকৰিবি তোৰ লগত এখন গাড়ী দিম 10 লাখ টকা দিম যিমান সা সম্পত্তি লাগে চব দিম তোক জোঁৱাই একো কৰিব নোৱাৰে হয়নে কন্যা দান দিছে বিষ্ণু ৰূপত আৰু দম দিছে একো কৰিব নোৱাৰে বুলি এইটো অহংকাৰ হয়নে নহয় হয়নে নহয় অহংকাৰত ঈশ্বৰ থাকে জানো নেথাকে যদি কন্যা দিছে নামলৈ দিব লাগিব ঘৰ ধনু যি ভংগ কৰিব পাৰে সীতাক কেনেকৈ লাভ কৰিছিলে ৰামে এইবিলাক তত্ত্বৰো বোলে যিয়ে হৰধনু দ্বিখণ্ডিত কৰিব তাকে মোৰ কন্যা সীতাক বিয়া দিম হৰধনুক কোনে পূজা কৰে আৰু পৰশুৰামে পূজা কৰে বিষ্ণু অৱতাৰ পৰশুৰামে পূজা কৰা বস্তুটো জনকে ঘোষণা কৰিছে এই হৰধনু যি ভাঙিব পাৰিব মোৰ কন্যা সীতাক মই তালৈ বিবাহ দিম গতিকে হৰ আমাৰ লগত আছে কি হৈ এখন ধনু হৈ এই ধনুখন যদি আমি চিনি পাওঁ তেতিয়াহে আমি মামাৰ মায়াৰ পৰা মুক্ত হ'ব পাৰিম সেইটো কাৰণে আমাৰ লগত দুটা বেয়া বস্তু আছে এটা ৰজগুণ এটা তমগুণ এই ৰজগুণ আৰু তমগুণ দুইটা গুণ লগ লাগিলে এখন ধনু হয় এই ধনুখনৰ নাম হ'ল হৰৰ ধনু এই ৰজগুণৰ ভোগ বিলাক তমগুণৰ কোধ আৰু জেদ এই দুটা বস্তুক চুৰমাৰ কৰিব লাগিব কোনে পাৰে কেৱল ৰামে পাৰে বোলে কিয় অযোধ্যাৰ ৰজাৰ সন্তান হৈও দশৰথৰ পুত্ৰ হৈও 3 গৰাকী মাতৃক মই পোৱা স্বত্তেও মাতৃয়ে বাক্য বিচাৰিলে দি দিলোঁ পিতৃয়ে সত্য খুজিলে মই তাকো দি দিলোঁ বোলে কি নেলাগে ৰাজ্য নেলাগে কিংগাকণ যদি মোৰ মাতৃৰ বাক্য আৰু পিতৃৰ সত্য এই দুটা বস্তু যদি কেনেবাকৈ সুৰক্ষিত হৈ যায় তেতিয়াহ'লে মই ৰাম সুৰক্ষিত সেইটো কাৰণে মাতৃৰ আজ্ঞা আৰু পিতৃৰ সেৱা এই দুটা আমাৰ প্ৰথম ধৰ্ম
যদি আমি পিতৃ মাতৃক অৱজ্ঞা আৰু অসন্মান কৰিছোঁ, ঐ ঈশ্বৰক সেইজনে কিন্তু পোৱাটো কেতিয়াও সম্ভৱ নহয়। আদ্যগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু গুৰু স্থানত আছে। গুৰুৰ স্থানত থকাজনক যদি আমি কেনেবাকৈ অপমানিত কৰোঁ, অৱহেলা কৰোঁ, তেতিয়াহ'লে আমাৰ ভক্তি হ'ব জানো? এই বাপজনা সোধা প্ৰশ্নটোৰ উত্তৰ আমি দিবই নালাগে, মাধৱ মহাপুৰুষে দি থৈছে। ক'ত? নাম ঘোষা। এই ৰজু গুণতম গুণময় পিতৃ অ কেৱল আসুৰি ভাৱ এই শুদ্ধ কবিত্ৰী দেৱৰ সম্পত্তি অলয়া ভজা কৃষ্ণ ৰজগুণ তম গুণময় পিতৃ অ কেৱল আসুৰি ভাৱ। এই দুইটা গুণ লগ লাগিলে একেলগে কংস হয়, শকুনি মামা হয়, হয়নে? শৈল্য মামা হয়। শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি এজন কৃষ্ণ মামা, তাৰ অভিমন্যু। কেলে কৃষ্ণ মামা নাছিলে জানো? আছিলে নাই সম্বন্ধত? গতিকে এই কৃষ্ণ মামাক চাব লাগিব। বোলে কি তোমাক পাবলৈ হ'লে মোৰ অহংকাৰ থাকিব নালাগিব, তোমাক পাবলৈ হ'লে মোৰ জেদ থাকিব নালাগিব, তোমাক পাবলৈ হ'লে মোৰ ৰসগুণৰ বিকাৰ কেতিয়াও থাকিব নালাগিব। কৰ্মবন্ধন, ৰজগুণ আৰু তমগুণত পৰি থকাতেই কৰ্মবন্ধন। এই ৰজগুণত কি আছে? ৰজগুণত আমাৰ দেহটো আছে। এই দেহটো আমি ত্যাগ কৰিব পাৰিম জানো মৃত্যু নোহোৱাকৈ? নোৱাৰোঁ, হয়নে? এই দেহটোক বুজাব লাগিব। কি বুলি বুজাব লাগিব? তোক ঈশ্বৰে যিটো ৰূপত দিছে মই তাতকৈ আৰু বেছি ৰূপ দি ল'ব নোৱাৰোঁ, হয়নে? ঈশ্বৰে আমাক যিটো চেহেৰা দি পঠিয়াইছে, সেইটোতকৈ ভাল কিবা আছে জানো? তাক আকৌ সলাই ল'ব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। জগতৰ হৰিয়ে দেহটো দিছে কি কৰি? এটা গৃহ কৰি। মনত থাকিব লাগিব। কি এইটো দেৱগী। এই দেহত অধৰ্ম অন্যায়েৰে উপাৰ্জন কৰা এটোপাল পানীও পেটত পৰিব নালাগে। কোন আছিলে তেনেকুৱা মাতৃ? কুন্তি আছিলে, সেইটো কাৰণে পঞ্চপাণ্ডৱ। কোন আছিলে তেনেকুৱা মাতৃ? তেনেকুৱা মাতৃ আছিলে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা, হয়নে? তেনেকুৱা মাতৃ কোন আছিলে? দেৱাহুতি আছিলে। গতিকে মাতৃসকলে কোনোদিন অধৰ্ম অন্যায়েৰে উপাৰ্জন কৰা এটোপাল জলো যদি পান নকৰে, গৰ্ভত আহি ৰাম স্থিতি ল'ব। কোন স্থিতি ল'ব? জগতৰ হৰি ৰাম স্থিতি ল'ব। গতিকে আমি প্ৰথম নিজে ত্যাগ কৰিবলৈ অভ্যাস কৰিব লাগিব। কি? অধৰ্ম আৰু অন্যায়ৰ পথ। এই অধৰ্ম আৰু অন্যায়ৰ পথে আমাক ক্ষণস্থায়ী সুখ দিব পাৰে, কিন্তু যেতিয়া দিব দীৰ্ঘস্থায়ী দুখ দিব। সুখটো ক্ষণস্থায়ী দিয়ে, দুখটো কিন্তু দীৰ্ঘস্থায়ী দিয়ে। মচিব নোৱাৰা দুখ দিয়ে। সেইটো কাৰণে এই দেহটোৰ সুখৰ কাৰণে আনক ঠগিব নালাগে, আনক প্ৰবঞ্চনা কৰিব নালাগে। সীমা ঠেলি ঠেলি নিজকে মই যে সীমা ঠেলা মানুহ এইটো প্ৰমাণ কৰি দেখুৱাব নালাগে, হয়নে বাৰু? এই দেহটো জড় বস্তু। এই জড় দেহটোৰ কাৰণে ইমান বেছি আমি নিজকে তললৈ নিয়াৰ কোনো যুক্তি নাই, হয়নে? দেহটোৰ কাৰণে কিবা কমিলে কোনটো তমগুণ পায়গৈ। বোলে কি মই অৰ্ডাৰ কৰিছিলোঁ তই কেনেকৈ পালি? মই নাপালোঁ, তাক সোধাই নিদিম, হয়নে বাৰু? গতিকে আমি ক'ত লাগি আছোঁ? লাগিব লাগিছিলে ক'ত? আমি লাগি থাকিলোঁ ক'ত? এইভাগে দেহৰ সুখ আৰু
দেহৰ ভোগবিলাকত লাগি থাকোঁতে ঐ আমাৰ হাতত শিকলি লাগি গ'ল, ভৰিত শিকলি লাগি গ'ল, আমি তাতে বন্দী হৈ গ'লো বোলে কি কংসৰ কাৰাগাৰত। বহুদেৱ দৈৱকীক কংসই হাত আৰু ভৰিত এইকেইটা দেখা শিকলি লগাইছে নেকি? নাই লগোৱা, নেদেখা শিকলি। আমি হাতত নিজে লগাইছো শিকলি বন্ধন, ভোগৰ কাৰণে, মোহৰ কাৰণে, ভ্ৰান্তিৰ কাৰণে, আমাৰ ৰাজসিক ভোগবিলাকৰ কাৰণে আমি নিজেই নিজৰ হাতত আৰু ভৰিত শিকলি লগাই লৈছো। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে কৰ্মবন্ধন, এই কৰ্মবন্ধন আৰু জড়তা মানে কি? যাৰ চৈতন্য শক্তি নাই। চৈতন্য শক্তিটো কি বস্তু? ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত মধ্যম পাণ্ডৱ অৰ্জুনক জনাইছে, মই তোমাৰ চৈতন্য চেতনা শক্তি। আমি যে কথা কৈ আছো, ক'ৰবালৈ গৈ আছো, এইটো আমাৰ শক্তি নহয়, হৃদয়ত থকা হৃদিকে কৃষ্ণৰ চৈতন্য শক্তি। এই চৈতন্য শক্তিকণ যদি আমি আনক ঠগিবৰ কাৰণে, আনক হিংসা কৰিবৰ কাৰণে, আনক বঞ্চিত কৰিবৰ কাৰণে, আনক অনিষ্ট কৰিবৰ কাৰণে এই চৈতন্য শক্তিকণ যদি আমি প্ৰয়োগ কৰি আছো, তেতিয়াহ'লে আমিনো কংসৰ কাৰাগাৰত নাই, ক'ত আছো? হয়নে বাৰু? বহুদেৱে দেখিল অন্ত অদ্ভুত বালক, অদ্ভুত বালক হ'ল কৃষ্ণ। গতিকে অদ্ভুত তত্ত্বটো হ'ল কৃষ্ণ বোলে কি? লগতে আছে, নেদেখা, লগতে আছে, তুমি কেতিয়াও অনুভৱ কৰিব নোৱাৰা। বোলে কি? তোমাক কৰ্মবন্ধন আৰু জড়তাত তেওঁ তোমাক ডুবাই ৰাখে। একাদশ স্কন্ধ ঋষভতময় 9জন বোলে কি? তেওঁলোকৰ ভূমিত ভৰি নপৰে। তেওঁলোক কি? তেওঁলোক উদ্ধ নেতা। কিয় উদ্ধ নেতা? তেওঁলোকৰ চৰণে কিয় ভূমি স্পৰ্শ নকৰে? ভূমিৰ মধ্যাকৰ্ষণ শক্তিয়ে তেওঁলোকক টানিব নোৱাৰে। কিয়? তেওঁলোক আত্মাৰূপ। তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ নামি আহিছে ভূমিভাগলৈ। কিয়? এজন পবিত্ৰ ৰজাই এটা ডাঙৰ যজ্ঞ কৰিছে। কিহৰ কাৰণে? যজ্ঞ পুৰুষক সেৱা কৰিবৰ কাৰণে। ভাগৱতৰ একাদশ স্কন্ধত আজি চলিছে নিমি নৱসিদ্ধ সংবাদ। এই নিমি ৰজাই 9জন সিদ্ধক 9টা প্ৰশ্ন সুধিছে। প্ৰথম প্ৰশ্নটো সুধিছে কি বুলি? ঐকান্তিক সুখ কি বুলি। প্ৰথম প্ৰশ্নটো সুধিছে নিমি ৰজাই। গতিকে এই নিমিৰ যজ্ঞলে যজ্ঞ পুৰুষ নাহিল। কোন আহিল? 9জন সিদ্ধ আহিলে। এইটোৱে তাৰ বিশেষ মহিমা যে যজ্ঞ পুৰুষ যদি আহিলেহেঁতেন, নিমি ৰজাই 9টা প্ৰশ্নৰ উত্তৰ নাপালেহেঁতেন। কাৰণ যজ্ঞ পুৰুষৰ চৰণহে পাব পাৰে, তেওঁ বাণী কেতিয়াও পাব নোৱাৰে। সেইটো কাৰণে 9জন পাৰিষদক পঠাই দিলে। বোলে কি? মোতকৈও পূজনীয়, মোতকৈও শ্ৰদ্ধাৰ, মোতকৈও বেছি আশীৰ্বাদ দিব পৰা শক্তি আৰু সামৰ্থ্য হে 9জন সিদ্ধ মই তোমালোকক দিছো। গতিকে কি হ'ল? ভকত আহিব লাগে। আমি ভগৱান অহালে বাট চাব নালাগে। ভগৱান কেতিয়াও নাহে। বোলে কিয়? ভগৱান অহাৰ প্ৰয়োজনেই নাই। কিয় প্ৰয়োজন নাই? সৰ্বভূতেষু সৰ্বনাম সমষ্টিত, সমস্ত ভূতত প্ৰতিটো বস্তুত তেওঁ বাস কৰি আছে। কিহেৰে ঢাকি ৰাখিছে? 2টা বস্তুৱে তেওঁ নিজক ঢাকি ৰাখিছে। এটা বস্তুৰ নাম হ'ল আৱৰণ, আৰু অন্যটো কি? অন্যটো হ'ল বিক্ষেপ। এই দুটাই মায়াৰ তত্ত্ব। এটা আৱৰণ আৰু অন্যটো বিক্ষেপ। আৱৰণ মানে কি? সত্যটোক ঢাকি ৰাখিছে মিছাৰে। তুমি সত্যটোক কেতিয়াও নেদেখা। বোলে কিয়? গোটেই বাহিৰটোতে মিছাৰে ঢাকি ৰাখিছে। সেইটো হৰি মায়া। আৰু দ্বিতীয়টো কি? দ্বিতীয়টো হ'ল বিক্ষেপ। বোলে কি? তুমি কেৱল মিছাটোকে সঁচা বুলি ভাবি থাকিবা।
তুমি মিছাটোকে সঁচা বুলি ভাবি থাকিবা, তুমি সত্যটোক সত্য বুলি কেতিয়াও চিনি পাব নোৱাৰা। এইটো কি? মৰীচিকা। বালিত যেতিয়া সূৰ্যৰ পোহৰ পৰি চিকমিকাই উঠে, তৃষ্ণাতুৰজনে ভাবে বাহ পানী পাই গলো, পানী পাই গলো, এয়া পানীত জলৰ চিকমিকনি দেখা পাইছো। আৰু তেওঁ দৌৰি গৈ যেতিয়া দেখেগে, তেওঁ দেখাখিনি জল নহয়, শুকান বালি। এইটো কি? এইটো বিক্ষেপ। ভাগৱতৰ প্ৰথম যিজনা শ্লোক আছে, সেই শ্লোকতে সেই কথাখিনি কৈছে। গতিকে আমি মায়াৰ তত্ত্বটো বুজিব লাগিব, ঈশ্বৰক চিনিব লাগিব। আমাৰ এই দেহটো এটা মায়াৰ আভৰণ, এইটো মায়াৰ চোলা। এই মায়াৰ চোলাটো পিন্ধিছে কোনে? মায়াৰ চোলাটো পিন্ধিছে আত্মা ঈশ্বৰে। আমি চোলাটোকে সঁচা বুলি ভাবিছো, ঈশ্বৰক সঁচা বুলি দেখা নাই। ঈশ্বৰক সঁচা বুলি কোনে দেখি থাকে? খুব ভগৱানে দেখি থাকে। সেইটো কাৰণে গাত বস্ত্ৰই নিপিন্ধা। বোলে কি? এইটো মোৰ কাই নহয়, মই বস্ত্ৰ কিয় পিন্ধিব লাগে? মোৰ এইটো কি? বোলে এইটো কৃষ্ণ আত্মা, ইয়াৰ জন্ম মৃত্যু নাই। মোক মাতৃৰ অৰণ্যৰ গৰ্ভত তেওঁ স্থিতিহে কৰাইছিলে। মোৰ জন্ম মৃত্যুৰ কোনো সূত্ৰই নাই। বোলে কি? মই কৃষ্ণ তত্ত্ব, মই আত্মা। এইটো কাৰণে ভাগৱত যি গংগাৰ পাৰত কৈছে, সুখদেৱ সত্যত জন্ম তেতাত শৰণ, দাপৰত পিতৃগুৰুৰ ওচৰত পঢ়িছে ভাগৱত শাস্ত্ৰ, কলিৰ সন্ধাত পৰীক্ষিতৰ আগত কৰিছে কীৰ্তন। 4 যুগ হৈছে জন্ম হোৱা 16 বছৰীয়া তৰু। ইখন ইখন হাঁহি থাকে, দেহটো শিশুৰ দৰে কোমল, চালে মৰম লাগে। নাৰীসকল কি হৈ যায়? নাৰীসকল তেওঁক দেখিলে চঞ্চল হৈ যায়, ইমান সুন্দৰ। কিন্তু সুখ কি হৈ যায়? সুখক কোনেও একো গুণেৰে স্পৰ্শ কৰিব নোৱাৰে। সুখ আত্মা হৈ গৈছে। গতিকে কি বুজাইছে? পাণ্ডৱৰ নাতি পৰীক্ষিতক সুখদেৱ ভগৱানে বুজাইছে। বোলে কি? তুমি নহয় পৰীক্ষিত, তোমাৰ লগত ঈশ্বৰ আছে, তোমাৰ লগত কৃষ্ণ আছে। মই তোমাক ভাগৱত কোৱা নাই, তোমাৰ হৃদয়ত বহি থকা কৃষ্ণক ভাগৱত কৈ আছো। পৰীক্ষিতক ভাগৱত কোৱা নাই। তোমাৰ ভিতৰত বহি থকা অন্তৰাত্মা হিহিকে কৃষ্ণ, যিজনে তোমাক চৈতন্য কৰি ৰাখিছে, সেই সত্তাকে মই ভাগৱত কৈছো। আৰু পৰীক্ষিতে কি কৰিলে? গুৰু সুকক চিনি পাই গল। মই নেদেখা ঈশ্বৰজনক দেখি গলো, মই নোপোৱা ভগৱানজনক পাই গলো। মোৰ এই দেহ মিছা, মোৰ এই কাই মিছা, মোৰ জীৱটো ঈশ্বৰৰ অংশ আৰু আত্মা ঈশ্বৰ। তুমি সুখ আৰু মোৰ ভগৱান কৃষ্ণ, সকলো আত্মা পৰমাত্মা, একো পাৰ্থক্য নাই। গতিকে মায়াৰ আৱৰণ আৰু মায়াৰ বিক্ষেপ, এই দুটা বস্তুৱে, এটাই দিয়ে কৰ্মবন্ধন, ইটোৱে দিয়ে জড়তা। গতিকে কৰ্মবন্ধন আৰু জড়তাৰ পৰা যদি আমি মুক্ত হ'বলৈ হয়, আমি নৰ নহয়, আমি ঈশ্বৰৰ অংশ, আমি ঈশ্বৰৰ চৰণৰ দাস। এইটো অনুভৱ কেনেকৈ কৰিব পাৰিম জানো? সাধাৰণ পৰিৱেশ পৰিস্থিতি এটা আমি সেইখিনি কথা অনুভৱ কৰিব পাৰিম জানো? নোৱাৰো। যেতিয়া ভকত দেখা পাম, ভকতৰ চৰণ স্পৰ্শ কৰিবলৈ পাম, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ পাম, আমি তেতিয়াহে হৃদয়ত অনুভৱ কৰিব পাৰিম। বোলে কি? ঈশ্বৰে আমাক জন্ম দিছিলে ভকতৰ চৰণ সেৱা কৰিবলৈ আৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ। কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ হ'লে আনন্দময় গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমি শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰি আমাৰ লগত যে ঈশ্বৰ আত্মা কৃষ্ণ পৰমাত্মা আমাৰ পালক হৈ আছে, এই অনুভৱটো কৰিবলৈ আমি অভ্যাস কৰিব লাগিব। কৃপালু পাঁচজনক বহুত সময় আমি বহুৱাই ৰাখিলোঁ। অপৰাধ মৰিপণ কৰিব। আপুনি এতিয়া পুনৰ আকৌ পাঠ পঢ়ক। নাৰদ বসুদেৱৰ কথোপকথন পদ। দিনেক নাৰদ গলা বসুদেৱ
মিলে সুখ দুখ দুই দেৱ কেৱল সুখ মাত্ৰ সাধে সাধুজনে পূজায়